প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান প্ৰথম খবৰৰ বিশেষলৈ সমূহ অসমবাসী ৰাইজক স্বাগতম জনাইছোঁ। প্ৰতিদিনে আমি প্ৰথম খবৰৰ বিশেষ অনুষ্ঠানত আমি ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ আমি প্ৰথম খবৰৰ অনুষ্ঠান বিশেষ অনুষ্ঠানত আমি দেখুৱাওঁ আৰু আজি আমি এই মুহূৰ্তত প্ৰথম খবৰৰ বিশেষ অনুষ্ঠানত সৰ্থেবাৰী সভা মহোৎসৱত উপস্থিত আছো আৰু 160 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱৰ আজি চতুৰ্থটো দিন আৰু এই চতুৰ্থটো দিনতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল উপস্থিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো সৰ্থেবাৰী সভা মহোৎসৱৰ মূল মন্দিৰত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰত উপস্থিত আছো আৰু কেমেৰা পাৰ্চন সহযোগী অবিনাশে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশটো আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছো সৰ্থেবাৰী সভা মহোৎসৱৰ বাকৰিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল উপস্থিত হৈছে আৰু উপস্থিত হৈ এই সভা মহোৎসৱত লৈ আহে আৰু এই সভা মহোৎসৱত আচলতে যি পৰিৱেশ এই পৰিৱেশ তেওঁলোকে উপভোগ কৰে আৰু সমান্তৰাল পৰিমাণে এই সভা মহোৎসৱৰ লগত সংগতি ৰাখি এখন বিশাল বাণিজ্য মেলা আচলতে আয়োজন কৰা হয় আৰু এই বাণিজ্য মেলাতো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হয় আৰু উপস্থিত হৈ এই ধৰণৰ দোকানসমূহত তেওঁলোকে ক্ৰয় কৰে আৰু আচলতে সৰ্থেবাৰী সভা মহোৎসৱ বুলি ক'লে যি গোসাঁই উলিওৱা পৰ্ব হয় হোম যজ্ঞ অনুষ্ঠিত হয় আৰু এই হোম যজ্ঞ অনুষ্ঠানতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল উপস্থিত হৈ ইয়াত সেৱা অৰ্চনা কৰে আৰু প্ৰতি বছৰে আচলতে মাঘী পূৰ্ণিমা তিথিত এই সৰ্থেবাৰী সভা মহোৎসৱৰ হোম যজ্ঞ অনুষ্ঠিত হয় আৰু তাৰ আগমুহূৰ্তত আগদিনা আচলতে ক'ব লাগিব গোসাঁই উলিওৱা কাৰ্যসূচী এই গোসাঁই উলিওৱা কাৰ্যসূচী আচলতে খুব আটক ধুনীয়াকৈ এই গোসাঁই উলিওৱা কাৰ্যসূচীত সৰ্থেবাৰী ৰাইজে অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল উপস্থিত হয় আৰু উপস্থিত হৈ এই সভা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু সভা মহোৎসৱ বুলি ক'লে সৰ্থেবাৰী এইবাৰ 160 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱ এই সভা মহোৎসৱত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হয় আৰু মই ক'ব লাগিব যে সভা মহোৎসৱৰ লগত সংগতি ৰাখি বিশাল আচলতে বাণিজ্য মেলা এখন আয়োজন কৰে আৰু এই বাণিজ্য মেলাতো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হয় আৰু উপস্থিত হৈ এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰে আৰু মই যদি কওঁ ইয়াৰ মূল মণিকূটটো আচলতে খুব আটক ধুনীয়াকৈ এইবাৰ সজাই তোলা হৈছে আৰু আজিয়ে এই বছৰো তেওঁলোকে উদ্বোধন কৰিছে আৰু উদ্বোধনৰ পিছত আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল উপস্থিত হৈছে এই মুহূৰ্তত আমি কিছু কথা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈ কেনেধৰণে এই সভা অনুষ্ঠিত কৰে এইবাৰ যিহেতু 160 সংখ্যক সভা মহোৎসৱ আয়োজন কৰিছে কেনেধৰণে আয়োজন কৰিছে মই প্ৰথমে আপোনাক ক'বলৈ আহিছো 160 সংখ্যক সভা মহোৎসৱ আচলতে সভা মহোৎসৱ কেতিয়াৰ পৰা আৰম্ভ হৈছে ইতিহাসটো যদি অলপ বুজাই দিয়ে প্ৰথম খবৰ দৰ্শকসকলে উপভোগ কৰিব। প্ৰায় 170-60 বছৰ আগৰ কথা। প্ৰথমতে আৰম্ভ হৈছিল ব্ৰিটিছৰ যেতিয়া কৰ বৃদ্ধিৰ ওপৰত এই সভাখন আৰম্ভ হৈছিল। যেতিয়া ব্ৰিটিছে কৰ বৃদ্ধি কৰিলে তেতিয়া মৌজাদাৰ বিলাকে কৰ নিবাসতে ইয়াত গণ্ডগোল লাগি মাৰামাৰী সৃষ্টি হৈছিল। তাৰ বিনিময়ত ৰাইজৰ ওপৰত তেওঁলোকে কেছ জাপি দিছিল আৰু সেই কেছৰ পৰিত্ৰাণ পোৱাৰ কাৰণে প্ৰথমতে কালী পূজা আৰম্ভ কৰিছিল কিন্তু আমাৰ ইয়াত চাৰিটা হেৰিৰ মানুহ আছে হৰিদেৱী শংকৰ দেৱী মাধৱ দেৱী শংকৰ দেৱী মানুহখিনিয়ে মূৰ্তি পূজা নকৰে কাৰণে এই অঞ্চলৰ মানুহৰ মাজত সেই লগ লাগি আলোচনা কৰি এই সভা মহোৎসৱখন তেতিয়াৰ পৰা আৰম্ভ হৈছিল। আমি এতিয়া জনামতে আজি সভা মহোৎসৱ 160 সংখ্যক সভা মহোৎসৱ আৰু তেতিয়াৰ পৰা এই সভা মহোৎসৱখন আমি বিজয় উৎসৱ হিচাপে পালন কৰি আহিছোঁ। এইখিনিয়ে সভাৰ ইতিহাস। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হয় কেনেধৰণে আয়োজন কৰে আমাৰ ইয়াত অসমৰ বাহিৰৰ মানুহে সভা মহোৎসৱলৈ আহে অসমৰ প্ৰায় প্ৰান্তৰ পৰাই আহে আমি প্ৰত্যেকতে যেনেধৰণে পাৰোঁ তেনেধৰণে আপ্যায়নৰ ব্যৱস্থা কৰোঁ। আমাৰ সিধা দিয়া ব্যৱস্থা আছে তেওঁলোকক আমি সিধা দি খোৱাৰ ব্যৱস্থা কৰি দিওঁ আৰু সেনেকৈ যাত্ৰীসকলে অহা যোৱা কৰে। প্ৰত্যেক বছৰে বহু জাগাৰ পৰা যাত্ৰীবিলাক আহে ধৰ্মীয় পণ্ড আহি আহে আমি সেই সুবিধাটো কৰি দিওঁ। হয় ধন্যবাদ জনাইছো আন এগৰাকী মোৰ লগত ব্যক্তি আছে সৰ্থেবাৰী সভা মহোৎসৱ বুলি ক'লে যিখন আমাৰ মূল চাইনা আছে এই চাইনাখন আচলতে সকলোৱে লগ হৈ শ্ৰম দান দি এই চাইনাখন তেওঁলোকে সাজি ওলাই কেনেধৰণে এই বস্তুটো আপোনালোকে তদাৰক কৰে আমাৰ সৰ্থেবাৰী সভা মহোৎসৱৰ আমাৰ মানে কলি তিথি আমাৰ এই সভাখন আৰম্ভ হয়। এই আৰম্ভণি সভাৰ যিখিনি মানে যিদিনা আমাৰ আৰম্ভ হ'ব সেইটো আমি গোসাঁই উলিওৱা পৰ্ব আমি বন বুলি কওঁ
গতিকে সেই বন্ধৰ দিনাখন আমাৰ চাইনা দিয়া হয়। চাইনা দিয়া এটা আমাৰ পৰম্পৰা যে সেই অতীতৰ পৰা চাইনা আমাৰ সেই সময়ত ৰিজাৰ্ভত ঢোল দাৰা আদি আছিল। বাঁহবিলাক মানে যিবিলাকৰ বাঁহ আছে আৰু যিবিলাকৰ বাঁহ নাই নহবিলাকে এই বাঁহ থকা মানে বাঁহ থকাবিলাকৰ পৰা একোটাকৈ বাঁহ খুজি আনিছিল আৰু খুজি আনি যে আমাৰ এই সভাৰ ফলাত চাইনাৰ লগত দিছিল বা একোটা। কিন্তু সেই সময়ৰ পৰাই আমাৰ বাঁহৰ যিটো মানে চাইনা সেইটো এটা পৰম্পৰা আৰু সেইমতে আজিও আমাৰ বাঁহৰ চালিয়া হৈ আছে। কিন্তু আধুনিক যুগত যে বাঁহৰ চালিয়া আমাৰ এই সময়ত ৰিজাৰ্ভৰ গুণো নাই তাৰাও নাই, সেইবিলাকৰ অভাৱ হৈ গ'ল। তেতিয়া আমি কি কৰিলো যে এই মানে বাঁহেৰে চাইনাখন দি তাৰে ওপৰত আমি তিৰপাল টানি দিছিলো, তাণ্ডৱ টানি দিছিলো। কিন্তু এতিয়া এই আধুনিক যুগত অলপ মানে চাইনাখন অলপ ষ্টেণ্ডাৰ্ডেবল হ'ব লাগে, কাৰণ সকলো সভাতে ষ্টেণ্ডাৰ্ডেবল হয়। গতিকে আমি এতিয়া বৰ্তমান আধুনিক যুগত আমি টেণ্ট হাউচৰ জৰিয়তে চাইনাখনত সুন্দৰ মানে চিলিঙৰ ব্যৱস্থা কৰি আমি ধুনীয়া কৰোঁ। এনেধৰণে চাইনাখনৰ আমাৰ ব্যৱস্থাটো পৰম্পৰামতে চলি আছে। মই ধন্যবাদ জনাইছো। আৰু সৰ্থেবাৰী সভা বুলি ক'লে আচলতে যিটো গোঁসাই উলিওৱা পৰ্ব আছে, গোঁসাই পৰ্বটো আকৌ ধুনীয়াকৈ তেওঁলোকে উলিওৱা হয় আৰু সৰ্থেবাৰী অঞ্চলৰ প্ৰতিখন চুপাৰ পৰা আচলতে গোঁসাই বিগ্ৰহসমূহ লৈ এই মূল মন্দিৰত স্থাপন কৰা হয়। কেনেধৰণে আচলতে এই গোঁসাই উলিওৱা পৰ্ব আয়োজন কৰে ইয়াৰ বিষয়ে আমি কিছু কথা পাতিম। প্ৰথমে মই আপোনাৰ কাষলৈ আহিছো। গোঁসাই উলিওৱা পৰ্ব বুলি ক'লে অসমৰ এটা নাম আছে, সকলোৱে চাবলৈ আহে। কেনেধৰণে আচলতে আয়োজন কৰে? নমস্কাৰ। সৰ্থেবাৰী সভা মহোৎসৱৰ গোঁসাই উলিওৱা কাৰ্য এক পৰম্পৰাগতভাৱে চলি আহিছে। সৰ্থেবাৰী সভাৰ 15 দিন মেল বহাৰ পিছত যিদিনাখন গন্ধ হয়, সেই গন্ধৰ দিনাখন ৰাইজৰ পদূলিত, প্ৰতি ঘৰ সৰ্থেবৰীয়া ৰাইজৰ পদূলিত 5 ঘৰকৈ বন্তি প্ৰজ্বলন কৰে আৰু গোঁসাই ঘৰবিলাকত চুবুৰীয়ে থকা গোঁসাই ঘৰবিলাকৰ যিটো গোঁসাই বিগ্ৰহ থাকে, সেই বিগ্ৰহবিলাক ঢোলে ডগৰে গৈ ৰাইজে আদৰি আনে বৰগোঁসাই ঘৰলৈ, আনি মূল গেটত ৰাখে। তাৰ পিছত সেইবিলাকক আমাৰ পঞ্চপ্ৰধানে আদৰি আনে আৰু সেই সময়ত ইয়াত গুৱাহাটীৰ পৰা বা সৰ্থেবাৰীৰ যিমান লোক বাহিৰত থাকে সেই আটাইবিলাকে আহি মানে মোৰ আগে বন্ধৰ দিনাখনে ইয়াত উপস্থিত হয়হি। আৰু কিমান মানুহ হয়, অগণন মানুহ হয়। সৰ্থেবাৰীৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি সেইদিনাখন ইয়াত জমা হয় আৰু সেই পৰ্বটো গোঁসাই উলিওৱা পৰ্বটো খুব মানে ভাল লগা হয়। হিলৈ আদি কৰি এতিয়া কিন্তু মানে আতচবাজিৰ প্ৰদৰ্শন নাই। আগতে এইটো আতচবাজিৰ প্ৰদৰ্শন আছিল, কিন্তু এই যিটো পৰ্ব, এই পৰ্বটোত মানুহবিলাক মানে বলিয়া হৈ পৰে। উত্তেজনাত মানুহবিলাকে মানে গোঁসাই নামত বা ভগৱানৰ নামত মানুহবিলাক উদ্বাউল হৈ পৰে। গোঁসাই উলিওৱা পৰ্বটো সৰ্থেবাৰীৰ এক মানে ব্যতিক্ৰম ধৰ্মী পৰ্ব। গতিকে আমি সৰ্থেবাৰী সভাৰ ইতিহাস ক'ব গ'লে আমাৰ মজুমদাৰ মহোদয়ে ইতিমধ্যে ক'লেই যে এইটো আমাৰ সৰ্থেবাৰী সভাটো সৰ্থেবৰীয়া ৰাইজৰ কাৰণে প্ৰাণ কেন্দ্ৰ। ই সাহিত্য, সংস্কৃতি আৰু আৰ্থ বুনিয়াদ এই সকলোবিলাকৰে বুনিয়াদ কৰে। গতিকে সৰ্থেবাৰী সভা আমাৰ যেন আয়ুস ৰেখা সৰ্থেবাৰীবিলাকৰ কাৰণে। সৰ্থেবাৰীত ই সদায় চিৰজীৱ হৈ থাকিব। আমি সদায় ইয়াৰ উজ্জীৱিত কামনা, উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। মই ধন্যবাদ জনাইছো। মোৰ লগত আন এগৰাকী ব্যক্তি আছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল এই সভাত উপস্থিত হয়, দৰ্শনাৰ্থী আহে। ক'ৰ পৰা আচলতে উপস্থিত হয়? দৰ্শনাৰ্থীবিলাকতো অসমৰ চব জেগাৰ পৰা আহে আৰু ব্যৱসায়ৰ খাতিৰত নেপাল, ভূটান, দিল্লী, হাৰিয়ানা আমাৰ গোটেই জেগাৰ পৰাই ব্যৱসায় কৰিবলৈও আহে আৰু অসমৰ বহুত যাত্ৰী আহি ইয়াত থাকিও যায়। আৰু গধূলি সময়ত আমাৰ ইয়াত এটা সিধা দিয়া পৰ্ব আছে। সেই সিধা লৈ তেখেতসকলে নিজে বনাই খায়। সেইটো আমাৰ ঘৰে ঘৰে সেইটো সিধাটো উঠি দিয়ে, তাৰমানে মানুহে দি দিয়ে। তাৰমানে আমাৰ যেতিয়া এটা বৰগেনি প্ৰথা আছে, আমি বৰগেনিৰ লগত আমি সিধাৰ যিখিনি যোগাৰ থাকে প্ৰতি ঘৰ মানুহে দি দিয়ে। আৰু গধূলি সময়ত যিখিনি তীৰ্থ আহিব, তীৰ্থযাত্ৰী, তেওঁলোকক আমি ভগাই দিয়া হয়।
ধন্যবাদ জনাইছো। মোৰ লগত আন এগৰাকী ব্যক্তি আছে, আমি অনুষ্ঠানৰ কিছু বিৰতিৰ মাজলৈ যাম। তাৰ আগমুহূৰ্তত মই পুনৰ আপোনাৰ কাষলৈ আহিছো। সময় আমাৰ হাতত খুব কম। খুব আটক ধুনীয়াকৈ জগন্নাথ মন্দিৰটো সজাই তোলা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈ ইয়াত সেৱা অৰ্চনা কৰে আৰু সেৱা অৰ্চনা কৰিলে লোকবিশ্বাস অনুসৰি মনৰ কামনা পূৰ্ণ হয় বুলি এটা ধৰ্মীয় লোকবিশ্বাস আছে। কি ক'বাচোন? সৰ্থেবাৰী সভাৰ যথেষ্ট তাৎপৰ্য আছে। যে তিনিটা দিশ, এটা হ'ল ধৰ্মীয় পৰম্পৰা, আনটো সাংস্কৃতিক দিশ আৰু বাণিজ্যিক দিশ। ধৰ্মীয় পৰম্পৰা বুলি ক'লে যে আজি 160 বছৰ আগতেই শ্ৰী জগন্নাথ মহাপ্ৰভুৰ উদ্দেশ্যে এই সভা মহোৎসৱ আয়োজন কৰা হৈছিল। এটা পবিত্ৰ দিন, কলিযুগাদ্যা মাঘী মূলীয়া তিথি। এই তিথিতে কলিযুগ আৰম্ভ হৈছিল। গতিকে ধৰ্মীয় হোম যজ্ঞ ভাগৱত পাঠ পূজা পাতলৰ লগতে অসমৰ বিভিন্ন ৰাইজৰ ভক্তিৰ আৰু সমাগমৰ মাজেৰে এই অনুষ্ঠানটো অনুষ্ঠিত হয়। পুৱতি নিশাৰ পৰাই মানুহৰ সমাগম হয়, আগমন হয় আৰু সকলোৱে এক ভক্তি ভাৱেৰে ইয়াত বন্তি প্ৰজ্বলন কৰে আৰু জগন্নাথ মহাপ্ৰভুৰ চৰণত সেৱা জনায়। এতিয়া কথা হ'ল কি যে আমাৰ ধৰ্মীয় প্ৰতিদিনেই নিত্য নৈমিত্তিক নাম প্ৰসংগ, ভকতজনে নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু ইয়াৰ লগত সাংস্কৃতিক দিশ আছে। ঢুলীয়া লোক সংস্কৃতি, ঢুলীয়া যাত্ৰাভিনয় এইবিলাক প্ৰদৰ্শন কৰা হয়। আমাৰ স্থানীয় বিভিন্ন অনুষ্ঠানে নৃত্য গীত, গীত মাত আদি পৰিৱেশন কৰে সন্ধিয়াৰ সময়ত। তাৰ উপৰি এটা বাণিজ্যিক দিশ আছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2000 ইয়াত ব্যৱসায়ী অংশগ্ৰহণ কৰে। সৰু বৰ ব্যৱসায়ী তেওঁলোকে দোকান, আজি সভা মহোৎসৱ আৰম্ভ হোৱাৰ 2-3 দিন আগৰ পৰা তেওঁলোকৰ দোকানবিলাক পাতি ইয়াত দোকান ব্যৱসায় কৰে আৰু অসমৰ বিভিন্ন জাগাত বিশেষকৈ নলবাৰী, বৰপেটা, বজালী, বাক্সা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে ইয়াত আৰু তেওঁলোকে ইয়াত নিজৰ নিজৰ পচন্দ অনুযায়ী প্ৰয়োজনীয় বস্তু মুক্তভাৱে দৰদাম কৰি কৰে। এতিয়া সৰ্থেবাৰী সভাৰ এটা বৈশিষ্ট্য হ'ল কি ইয়াত মুক্তভাৱে দৰদাম কৰিব পাৰে। তেনেকে গ্ৰাহকে পচন্দ কৰি বস্তুবিলাক কিনে। যথেষ্ট দৰ্শক হয়, যথেষ্ট যাত্ৰী আহে আৰু আমি সৰ্থেবাৰী পাঁচকাল যিমানখিনি পাৰো আমি সকলোকে আদৰি তেওঁলোকক যথা সন্মানে এই সভা মহোৎসৱত আমি তেওঁলোকক সন্মানিত কৰাৰ কাৰণে ব্যৱস্থা কৰোঁ। হয়, ধন্যবাদ জনাইছো। আৰু এই মুহূৰ্তত আমি কিছু বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত পুনৰ আমি বাণিজ্য মেলাৰ যি পৰিৱেশ এই আমি প্ৰথম খবৰ দেখুৱাবলৈ যত্ন কৰিম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো সৰ্থেবাৰী সভা মহোৎসৱৰ
বাকৰিৰ পৰা কিছু পৰিৱেশ আমি দেখুৱাইছো আৰু কাঁহ শিল্প নগৰী সৰ্থেবাৰী বুলি ক'লে যদি সৰ্থেবাৰী সভাত যদি কাঁহৰ দোকান নাথাকে ইয়াৰ কোনো তাৎপৰ্য নাথাকিব। গতিকে বিভিন্ন আচলতে বহু কেইখন কাঁহৰ দোকান ইয়াত এই ধৰণে বাণিজ্য মেলাত অন্তৰ্ভুক্ত হৈছে। এই মুহূৰ্তত ইয়াৰ প্ৰথম খবৰত আমি কাঁহৰ দোকানৰ পৰা কিছু পৰিৱেশ আমি দেখুৱাইছো আৰু খুব আটক ধুনীয়াকৈ আচলতে সৰ্থেবাৰীৰ পৰা কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ কঢ়াৰসকলে আচলতে নিৰ্মাণ কৰা কাঁহৰ দোকানে আচলতে উভৈনদী হৈ পৰিছে সৰ্থেবাৰীৰ সভা মহোৎসৱৰ বাকৰি। আৰু এই মুহূৰ্তত প্ৰথম খবৰত ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে দৰ্শনাৰ্থীসকল উপস্থিত হৈছে আৰু উপস্থিত হৈ এই ধৰণৰ কাঁহৰ দোকান তেওঁলোকে দিছে। আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ যত্ন কৰিছো এই মুহূৰ্তত সৰ্থেবাৰী সভা মহোৎসৱত আচলতে কাঁহৰ দোকানে বিশেষভাৱে স্থান পাইছে। আৰু যিহেতু কাঁহ শিল্প নগৰী সৰ্থেবাৰী আচলতে কাঁহৰ বাবে বিখ্যাত। সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বিভিন্ন দেশত সৰ্থেবাৰীৰ এটা সুকীয়া নাম আছে আৰু যিহেতু এই সুকীয়া নাম আছে সৰ্থেবাৰী সভা মহোৎসৱতো কাঁহৰ দোকানে আচলতে যথেষ্ট পৰিমাণে স্থান পাইছে। স্থানীয় এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা কিছু কথা পাতিম। সভা মহোৎসৱ বুলি ক'লে এক সৰ্থেবাৰীৰ আৱেগ আৰু ইয়াত কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ হাতেৰে নিৰ্মিত লোকসকলে যি কাঁহৰ নিৰ্মাণ কৰে ইয়াৰ কাঁহৰ দোকান তেওঁলোকে দিছে। কেনেধৰণে আচলতে কি ক'ব? সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে বিখ্যাত ভৌগোলিকভাৱে অতীজৰে পৰা, কিন্তু বৰ্তমান সময়ত ভঙা কাঁহৰ দামে এই শিল্পটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এঙাৰৰ দামো পিছে কম নহয় আৰু আমাৰ সৰ্থেবাৰী আটক ধুনীয়াকৈ কাঁহৰ বিভিন্ন দোকানসমূহ সজাই পৰাই তুলিছে, কিন্তু কাষ্টমাৰৰ আচলতে অভাৱ দেখা গৈছে। বয় বস্তুৰ দাম বৃদ্ধি হয়তো ইয়াৰ কাৰণ হ'ব পাৰে আৰু আমি আশা কৰিছো পিছলৈ সভাৰ শেষলৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈ যিটো নিৰ্ভেজাল কাঁহ বা পিতলৰ সামগ্ৰী ইয়াত কিনিব পাৰিব, সেই বিশ্বাস লৈ আপোনালোকে আহক। আমি সৰ্থেবাৰী হিচাপে এইখিনি আপোনালোকক উপলব্ধি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছো। মই পুনৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই দিবলৈ যত্ন কৰিছো। এই ধৰণে আচলতে কাঁহৰ দোকানে আচলতে সৰ্থেবাৰীত বিশেষভাৱে স্থান পাইছে আৰু সৰ্থেবাৰীৰ কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ কঢ়াৰসকলে আচলতে নিৰ্মাণ কৰা এই ধৰণে সভা মহোৎসৱত কাঁহৰ আকৰ্ষণে আচলতে বিশেষ আকৰ্ষণ লাভ কৰিছে। আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে, উপস্থিত হৈ কাঁহৰ সামগ্ৰী ক্ৰয় কৰিছে। মোৰ আন এগৰাকী ব্যক্তি, দাদা ক'ৰ পৰা আহিছে? আমি ৰঙিয়াৰ পৰা আহিছো। হয়, কেনেকুৱা লাগিছে উপস্থিতি? ভাল লাগিছে। ইয়াতে গোটেইখিনি আমি ভাল পাই বুলি আশা কৰি আহিছো আৰু এতিয়া ধৰক ইয়াতে কাঁহটো অৰিজিনেল পাই বুলি বা পিতলটো ভাল পাই বুলি আমি ইয়ালৈ আহিছো। আৰু ইয়াতে কিবা কানি পূজাৰ সামগ্ৰী অলপ ললো, বাচনখিনি গোটেইখিনি হৈ গ'ল আজিৰ কাৰণে। আমাৰ এতিয়া হৈ গ'ল নিশ্চয় কাঁহৰ সামগ্ৰী লৈছে? হয় হয় হয়, ললো। এইবিলাক ললো, বহুতখিনিয়ে ললো। এতিয়া লোৱা হ'ল, এতিয়া আমাৰ পইচা দিয়া হ'ল, আমি যাম এতিয়া। ধন্যবাদ জনাইছো। মই পুনৰ ইয়াৰ পৰিৱেশটো দেখুৱাই দিবলৈ যত্ন কৰিছো। বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল উপস্থিত হৈছে আৰু উপস্থিত হৈ আচলতে কাঁহৰ সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিছে আৰু ক্ৰয় কৰি আচলতে তেওঁলোকে যথেষ্ট উৎসাহ লাভ কৰিছে। আচলতে যিহেতু সৰ্থেবাৰী থলুৱা আচলতে যি কাঁহ শিল্প নগৰী, কাঁহ শিল্পৰ জৰিয়তে আচলতে কঢ়াৰসকল স্বাৱলম্বী হৈছে আৰু স্বাৱলম্বী হৈ সৰ্থেবাৰী সভা মহোৎসৱত বিশেষভাৱে স্থান লাভ কৰিছে। এই মুহূৰ্তত মোৰ লগত এগৰাকী ইয়াৰ দোকানী আছে, মই তেখেতৰ পৰা কিছু কথা পাতিম। তাৰ আগমুহূৰ্তত মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো। এই ধৰণে আচলতে কঢ়াৰসকলে নিৰ্মাণ কৰা কাঁহৰ যি সামগ্ৰী। দাদা, মই আপোনাৰ কাষলৈ আহিছো। কেনেকুৱা আচলতে সভা মহোৎসৱত? নমস্কাৰ। সভা মহোৎসৱ ভালে চলি আছে। 31 তাৰিখৰ পৰা 7 তাৰিখলৈ চলিব। এইবাৰ গ্ৰাহকৰ কেনেকুৱা? গ্ৰাহকৰ ভিৰ বৰ্তমান আছে আৰু হ'ব পিছলৈ। শেষলৈকে মানুহ বেছি হয়, শেষলৈকে বেছি হয়। ধন্যবাদ জনাইছো। মই পুনৰ ইয়াৰ পৰিৱেশটো মই দেখুৱাই দিবলৈ যত্ন কৰিছো। এই ধৰণে আচলতে যি সামগ্ৰী আচলতে বিচাৰিব সৰ্থেবাৰীৰ কাঁহ শিল্প নগৰী সৰ্থেবাৰী কঢ়াৰসকলে নিজ হাতে নিৰ্মাণ কৰা আচলতে কাঁহৰ সামগ্ৰীৰে আচলতে সৰ্থেবাৰীৰ এইবাৰ সভা মহোৎসৱ বিশেষভাৱে স্থান দখল কৰিছে। আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে আৰু উপস্থিত হৈ এই ধৰণৰ কাঁহৰ সামগ্ৰী আচলতে তেওঁলোকে ক্ৰয় কৰিছে। কেনেকুৱা আচলতে বেপাৰ বাণিজ্য? বেয়া নহয় আৰু ভালে। ধৰক এতিয়া প্ৰথম দুদিন বা 3 দিনে হ'ল আৰু কিছুদিন আছে, তাৰপিছত মানুহ ভালেখিনি হ'ব আৰু আশা কৰিছো। তাৰপিছত যথেষ্ট দাম বৃদ্ধি হৈছে। কাঁহৰ দামটো যথেষ্ট বৃদ্ধি হৈছে, কাৰণ ভঙা কাঁহটো বহুখিনিয়ে দাম হৈছে আৰু নতুনখিনিতো ভঙাৰ লগতহে হয়, ৰিলেটিভ থাকেতো, সেইকাৰণে এইখিনি দামখিনি অলপ বাঢ়িছে। অলপ অসুবিধা হৈছে আমাৰো বিক্ৰী কৰিবলৈ বা কাষ্টমাৰো অসুবিধা হৈছে।
নামৰ কাৰণে। হয়, মই মুহূৰ্তত উপস্থিত আছো কাইল নগৰী সৰ্থেবাৰীত উপস্থিত আছো আৰু আজিৰে পৰা 136তম শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ আৰম্ভ হৈছে আৰু 108 গৰাকী ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণেৰে হোম যজ্ঞ আৰম্ভ হ'ব। এই মুহূৰ্তত মই সভাস্থলীত উপস্থিত আছো আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল উপস্থিত হৈছে আৰু ভক্তসকল উপস্থিত হৈ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ সন্মুখত এই ধৰণৰ তেওঁলোকে চাকি বন্তি জ্বলাইছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে আৰু প্ৰথম খবৰত ইয়াৰ পৰিৱেশ আমি প্ৰথম খবৰত দেখুৱাবলৈ যত্ন কৰিছো আৰু এই ধৰণে পৰিৱেশ দেখুৱাই আছে, অবিনাশে দেখুৱাই আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল উপস্থিত হৈছে আৰু উপস্থিত হৈ এই ধৰণৰ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ তেওঁলোকে চাকি বন্তি জ্বলাইছে আৰু কাইলৈ আমি আচলতে গোসাঁই উলিওৱা পৰ্বৰ আমি কিছু পৰিৱেশ আমি প্ৰথম খবৰত দেখুৱাইছো আৰু আজি যিহেতু হোম যজ্ঞ 108 গৰাকী ব্ৰাহ্মণৰ মন্ত্ৰোচ্চাৰণেৰে এই হোম যজ্ঞ সমাপন হ'ব আৰু কিছু সময় পিছতে আৰু ৰাতিপুৱা ভাগৰ এই পৰিৱেশ আমি দেখুৱাইছো। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে, উপস্থিত হৈ এই ধৰণে তেখেতসকলে চাকি বন্তি জ্বলাইছে আৰু কেমেৰা পাৰ্চন সহযোগী অবিনাশে দেখুৱাই আছে আৰু আনফালে যদি ক'বলৈ যাওঁ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ বুলি ক'লে আচলতে চেনী আচলতে দান কৰা হয়। আচলতে প্ৰতিখন দোকানতে চেনী দেখা পাব প্ৰথম খবৰৰ প্ৰতিজন দৰ্শকে তেওঁলোকে চেনীসমূহ ভকতসকলে এই ধৰণে লৈ যায় আৰু চেনীসমূহ লৈ যায় আৰু জগন্নাথ মহাপ্ৰভুৰ মন্দিৰত আচলতে দান হিচাপে আগবঢ়ায়। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে। যদি মই মন্দিৰটো দেখাবলৈ যত্ন কৰিছো খুব আচলতে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এই ধৰণে সভা মহোৎসৱত আজি যিহেতু 136 সংখ্যক সভা মহোৎসৱৰ আজি দ্বিতীয়টো দিন হোম যজ্ঞ, এই হোম যজ্ঞৰ দিনাখনো লোকে লোকাৰণ্য হৈ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু কিছুমান পিছতে হোম যজ্ঞ সমাপন হ'ব। উদযাপন সমিতি আছে, তেখেতসকলৰ কিছু কথা পাতিম। তাৰ আগমুহূৰ্তত পুনৰ ইয়াৰ পৰিৱেশটো দেখুৱাই আছে অবিনাশে। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল এই ধৰণে ওলাই আহি এই ধৰণৰ চাকি বন্তি জ্বলাইছে। উদযাপন সমিতি আছে, তেখেতসকলে কিছু কথা পাতিম। আজি যিহেতু 136তম বছৰত ভৰি দিলে জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ, বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল উপস্থিত হৈছে। কি ক'ব আছে? এই ধৰ্মস্থান সৰ্থেবাৰী সভাৰ ফলত সমবেত হোৱা সমূহ ৰাইজলৈ আমি সৰ্থেবাৰী 5 খেল বিভাগৰ ফালৰ পৰা অশেষ ধন্যবাদ, কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজিৰে পৰা সৰ্থেবাৰী সভা মহোৎসৱৰ এই 136 সংখ্যক উৎসৱ আৰম্ভ হৈছে। অৱশ্যে যোৱাকালিয়ে আমাৰ উৎসৱ আৰম্ভ হৈছে। আজি উৎসৱৰ মূল দিন অৰ্থাৎ হোমৰ দিন। আজি হোমৰ দিনাখন ৰাতিপুৱাৰ পৰা বিভিন্ন স্থানৰ পৰা আহি অগণন ভক্তই মন্দিৰত বন্তি প্ৰজ্বলন কৰিছে আৰু আমাৰ আয়তীসকলৰ নাম প্ৰসংগ আৰম্ভ হৈছে। আয়তীসকলৰ নাম প্ৰসংগৰ পিছতে আমাৰ হোমৰ নাম আৰম্ভ হ'ব। তাৰ আগে আমাৰ মানস কৰি থকা হোম যজ্ঞ আৰম্ভ হ'ব। উক্ত হোম যজ্ঞলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 108 গৰাকী বিশিষ্ট পণ্ডিত ব্ৰাহ্মণ তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছে আৰু আমি 108 গৰাকী ব্ৰাহ্মণক লৈ হোম যজ্ঞ আৰম্ভ কৰিম। ইয়াৰ পিছতেই আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ব। নাম প্ৰসংগৰ পিছত প্ৰসাদ বিতৰণ হ'ব আৰু তাৰ পিছত বিভিন্ন কাৰ্যসূচী আছে। 7দিনীয়া কাৰ্যসূচী, 8দিনীয়া কাৰ্যসূচী এতিয়া এই কাৰ্যসূচী প্ৰতিদিনে চলি থাকিব। আমাৰ এই কাৰ্যসূচীৰ ভিতৰত ঢুলীয়া আৰু নিশাৰ ভাগত নাট্যতা আছে যদিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে আৰু তাৰ লগতে অন্যান্য আলোচনা চক্ৰ বিভিন্ন অনুষ্ঠান হ'ব। গতিকে ইয়াত অগণন ভক্তৰ উপৰিও
অগণন দৰ্শক ইয়াত উপস্থিত হ'ব। ওৰে নিশা ইয়াত মানে মানুহ থাকিব। আজি হোমযজ্ঞত কিমান পৰিমাণে ভক্ত উপস্থিত হ'ব? আমিতো ভাবো লক্ষাধিক ভকত ইয়াৰ হোমযজ্ঞত উপস্থিত হ'ব, তাতকৈ আৰু কম নহয়। কাৰণ অলপ পিছতে দেখিব যে ইয়াতে মানুহ থিয় হ'ব ঠাই নোহোৱা হ'ব। আচলতে জগন্নাথ মহাপ্ৰভুৰ যি আমাৰ মন্দিৰ বুলি কোৱা হয়, আটাই আচলতে চেনি দান কৰা হয়। চেনি আচলতে কি ক'ব এই এইটো আমাৰ পৰম্পৰা যে মানে মিষ্টিমুখ কৰিলে ভগৱানক চেনি দিলে, দান দিলে যেন সকলোবিলাক মধুৰ হৈ উঠে, মিঠা হৈ উঠে। সেইকাৰণে আমাৰ পূৰ্বৰ পৰাই এই চেনি দান বা মিঠা বস্তু দান কৰা প্ৰথাটো চলি আহিছে। হয়, ধন্যবাদ জনাইছো। আৰু এইধৰণে আচলতে সৰ্থেবাৰী সভা মহোৎসৱৰ 160 সংখ্যক সভা মহোৎসৱ আয়োজন কৰা হৈছে। আৰু আজি যিহেতু হোমযজ্ঞ, এই হোমযজ্ঞ আচলতে কিছু সময় পিছতে সমাপন হ'ব। আৰু সেই আটাইবোৰ পৰিৱেশ আমি প্ৰথম খবৰত পোনপটীয়া সম্প্ৰচাৰত প্ৰতিটো মুহূৰ্তত আমি দেখাবলৈ যত্ন কৰিম।